আজি যেহেতু সোমবার তারপরে শাওন মাহ সেইকাৰণে ৰাতিপুৱা গা পা ধুই ৰেডি হৈ লৈছোঁ যাম এটা শিৱ মন্দিৰত তিনিআলিত আহি আমি টমটমৰ কাৰণে অপেক্ষা কৰি আছোঁ কিয়নো ঘৰৰ পৰা মন্দিৰৰ দূৰত্ব মাত্ৰ 1.5 কিলোমিটাৰ তাৰ কাৰণে মোক টমটম ব্যৱহাৰ কৰিব লাগিব অলপমান সময় অপেক্ষা কৰাৰ পিছত আমি পালোহি টমটম আৰু যিটো টমটম পাইছোঁ সেইটো মোৰ চিনা টমটম হয় পিছে আপোনালোকে কোনটো বাৰত কোনটো মন্দিৰত যায় কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা দেখি আছে কমেণ্টত জনাব আমি যেতিয়া জাৰগাঁও বজাৰত প্ৰৱেশ কৰিছোঁ তেতিয়া দেখিলোঁ যে ইয়াতে বৰষুণ পৰি আছে কি কম আৰু বৰষুণৰ যে লীলা এফালে আছে আৰু আনফালে নাই আমি পালোহি জাৰগাঁও থকা শিৱ মন্দিৰ মন্দিৰটো যেহেতু পুৰণা সেইকাৰণে মন্দিৰৰ কাম চলি আছে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে এই সেউজীয়া ঠাইখিনি মোৰ বহুতো ভাল লাগে আমি উপস্থিত হৈছোঁ সেই মন্দিৰ প্ৰাংগণ যেহেতু মন্দিৰটো বহুতো পুৰণা সেইকাৰণে মন্দিৰৰ চাৰিওফালে কাম চলি আছে আমি এতিয়া সোমালো মন্দিৰৰ গৰ্ভগৃহত আপোনালোকে যি শিৱলিংগটো দেখিলে সেইটো নাভাবিব যে বনোৱা মই শুনামতে বা লোকচৰ্চা অনুযায়ী এই শিৱলিংগটো ভূগৰ্ভৰ পৰা উঠি আহিছে মন্দিৰত সেৱা এটা জনাই পিছে মই এতিয়া ওলাই আহিলোঁ বাহিৰলৈকে যিহেতু আজি শাওন মাহৰ সোমবাৰ সেইকাৰণে ভক্তৰ অহা যোৱা লাগি আছে অকণমান টাইম বহাৰ পিছত পালোহি প্ৰসাদ আৰু এইবিলাক প্ৰসাদ মোৰ খাই বহুতো ভাল লাগে আপোনালোকৰ ভাল লাগেনে বাৰু আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল প্ৰসাদ লোৱা হৈ গ'ল সব হৈ গ'ল এতিয়া ওলাই পৰিলোঁ মন্দিৰৰ পৰা ঘৰলৈ আজিৰ ভিডিঅ'টো কেনে হ'ল কমেণ্টত নিশ্চয় জনাব